এইখিনি কঁঠাল দেখিছিলে, কঁঠালৰ পৰা এটা বস্তু বনায়। মই মোৰ লগৰ ছোৱালী এজনী ঘৰত ফুৰিবলৈ গৈছিলোঁ, খেতিৰ দিন আছিলে। তাহাঁতি তেতিয়া কি কৰিছিলে জানে, এই কঁঠালখিনিৰ লগত লাওপানী গুটি মিলাই পিনে ধুনীয়াকৈ মানে একদম এটা ডেক্সিত মানে ৰাখি দিছিলে। ৰাখি দি পিনে এসপ্তাহ নহয়, এনেকুৱা গৰম দিন আছিলে, 3 দিনৰ পিছতেই মানে ইমানেই ধুনীয়া ৰহি, মানে ইমানেই ধুনীয়া মিঠা, মানে একদম খালে মানে বেলেগ টেষ্ট। তাই মোক দিছিলে, আধা গিলাচ দিছিলে, আধা গিলাচ মানে দিছিলে, খাবলৈ দিছে। মিঠা পাইছোঁ, তেতিয়াতো আৰু জীয়ৰী আছিলোঁ, তেতিয়া মিঠা পাইছোঁ। মিঠা পাই আৰু মানে একদম ধুনীয়াকৈ মিঠা পালে আৰু কি খাবলৈ ভাল নালাগে আৰু খাই দিছোঁ। খাই দিয়াৰ পিছতে কি হয় সুধিছোঁ তাইক, এই কঁঠালৰ যেনেকৈ বোলে লাওপানী বনাই যে বোলে ভাত, তেনেকৈ কঁঠাল দি তেনেকৈ লাওপানী গুটি দি এইবোৰ এনেকুৱা বনাই খাই মানে আছিলে। তাৰপিছতে ইমানেই ভাল লাগিলে, মানে একদম পূৰা মানে তাহাঁতৰ ঘৰৰ পৰা মানে আহিবলৈ মই নোৱাৰিলোৱেই, মানে বহুত দেৰি তাহাঁতৰ ঘৰতে মই বহি থাকিলোঁ। সেই কথা আজি এই কঁঠাল ফালোঁতে আজি মোৰ মনত পৰিছে। বতৰৰ ফল, বজাৰৰ পৰা কঁঠাল এটা আনিলোঁ, এয়া ফালিব লৈছোঁ। এয়া আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া মই ফালিছোঁ। ফালিব ক'ব লাগিছিলে নেকি? এয়া চাওক, কঁঠাল বজাৰৰ পৰা আনিলোঁ। এইটো 50 ৰুপিজ ল'লে। কঁঠাল খোৱাত ইমান ইণ্টাৰেষ্ট নাই, কিন্তু গুটিখিনি খোৱাত ইণ্টাৰেষ্ট আছে। গুটিখিনি চাটনি কৰিও খাবলৈও ভাল লাগে, বা পাটিকলা দাইলত দিও, বা এনেকৈ দাইলত দিও পিটিকা কৰিও খাবলৈ ভাল। সেইকাৰণেই মানে কঁঠালটো আনিলোঁ। এয়া চব আপোনালোক কোনে কোনে কঁঠাল খাই ভাল পায় জনাবচোন। খাই ইমানো বেয়া নালাগে, ভালেই লাগে, কিন্তু বেছিও খাব নোৱাৰোঁ। ইমান আঠাখিনি অকণ মোহাৰি লৈছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ। আজি এবাৰ কঁঠাল ফালিছোঁ, কঁঠাল গুটি চাটনি আৰু মাটিকলা দাইল, বাঁহগাজ আনিছোঁ, বাঁহগাজ কাটিম, দেখাম আপোনালোকক। আৰু বাঁহগাজ ভজা, কঁঠাল গুটি চাটনি, তাৰপিছতে বেঙেনা ফ্ৰাই। আকৌ ভাত খোৱা ভিডিঅ' এটা দিম, আপোনালোকে চাব দেই। কমেণ্ট কিন্তু কৰিব দেই। আৰু মোৰ যদি পেজটো যদি ফ'ল' কৰা নাই, তেতিয়াহ'লে ফ'ল' কৰি ল'ব। আজিলৈ আহোঁ, পুনৰ আকৌ লগ পাম। ধন্যবাদ।